সকলোকে ধন্যবাদ জনাইছোঁ। আমি সমন্বয় মঞ্চ আৰু হালবাৰী মহকুমা সাংবাদিক সন্থা আমি মিলি ৰাইজৰ সুবিধাৰ কাৰণে আমাৰ পিছপৰা অঞ্চল যিহেতু, গতিকে চকু চিকিৎসা শিবিৰ আৰু দিব্যাংগসকলৰ কাৰণে তেওঁলোকৰ চলা ফিৰা কৰা যিবোৰ বস্তু তাৰ কাৰণে আমি এটা মানে শিবিৰ পাতিলোঁ, যাতে আমাৰ ইয়াৰ যিখিনি চকুৰ কাৰণে অসুবিধাত পৰি থকা যিখিনি মানুহ, গতিকে তেওঁলোকে গুৱাহাটীলৈ বা পাঠশালালৈ যোৱাৰ অলপ অসুবিধা হয়। আৰু আমাৰ এই অঞ্চলত তেনেকুৱা চকুৰ বিশেষ ডক্তৰ পোৱা নাযায়। সেইকাৰণে আমি আমাৰ দুয়োটো সংগঠনে মিলি আলোচনা কৰি পেলাই আমি ইয়াত চিকিৎসা শিবিৰ এটা পাতোঁ, চকু চিকিৎসা শিবিৰ। আৰু উমৈহতীয়া আমাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত আমি আজিৰ এই শিবিৰটো সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলো সদস্য আৰু সকলো সাংবাদিক বন্ধুসকলে আমাৰ সহযোগ কৰিছে। এইটো খুব এটা ভাল পদক্ষেপ আৰু আমি ৰাইজৰ পৰাও যিখিনি সঁহাৰি পাইছোঁ। আমাৰ যিখিনি ওচৰ চুবুৰীয়া গাঁৱৰ যিখিনি চকু বিকাৰগ্ৰস্ত তেওঁলোক আহিছে ওলাই, আৰু তেওঁলোকক জাননী দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছিলোঁ। মাইকেৰে তেওঁক আমি এটা জাননী দিয়া হৈছিলে, আৰু সেই লৈ তেওঁলোক আমাৰ ইয়াত যিখিনি চকু চিকিৎসাৰ কাৰণে আহিছে আৰু তেওঁলোকে বৰ্তমান চলাই আছে। কিছু পৰিমাণে যিখিনি তেওঁলোকৰ ওচৰত মজুত আছে সেই ঔষধ তেওঁলোকে দিব, আৰু যিখিনি অপাৰেশ্যন কৰিবলগীয়া হয় তেওঁলোকক পৰ্যায়ক্ৰমে গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ত নি অপাৰেশ্যন কৰাৰ ব্যৱস্থা কৰিব। চকু চিকিৎসাৰ কাৰণেও প্ৰায় 200জন মানে ৰোগী আহি পাইছে এতিয়ালৈকে, আৰু আহিব পাৰে আবেলিলৈকে। আৰু ইয়াতে দিব্যাংগৰো প্ৰায় 18টাধিক হৈছে, গতিকে তেওঁলোকৰো চিকিৎসা চলি আছে। গোটেইখিনি বিনামূলীয়া হ'ব। তেওঁলোকে গাড়ী দি লৈ যাব, আৰু তাতে অপাৰেশ্যন হোৱাৰ পিছত থৈ যাব। তাতে পৰ্যায়ক্ৰমে তাতে তেওঁলোকে নি পৰীক্ষা নিৰীক্ষা কৰিব। তাৰপিছত যিখিনি কিছুমানৰ কিছু প্ৰব্লেম থাকে, আৰু তেওঁলোকক মানে ঔষধ পাতি দি পেলাই কিছু সময় ল'ব, তাৰপিছত তেওঁলোকক অপাৰেশ্যন কৰিব, আৰু সেইখিনি বিনামূলীয়াভাৱে কৰিব। হৈছে আৰু আগতে আমি চকু চিকিৎসা শিবিৰ এটা পাতিছিলোঁ, আৰু সেইটো ডাইৰেক্ট সমন্বয় মঞ্চই পাতিছিলোঁ। আৰু তাতেও অৱশ্যে অপাৰেশ্যনটো তেতিয়া আমাৰ ফ্ৰী হোৱা নাছিলে, কিন্তু চশমাৰ ব্যৱস্থা হৈছিলে, চশমা দিয়া হৈছিল বিনামূলীয়াকৈ। সমন্বয় মঞ্চ আৰু হালবাৰী সাংবাদিক সন্থাৰ লগত জড়িত হৈ কেনে মই আজি বহুত বছৰ ধৰি কাম কৰি আছোঁ। শংকৰদেৱ নেত্ৰালয়ৰ জৰিয়তে ইয়াত যিখিনি মানে চকুত চানি পৰা বেমাৰী থাকে, তেওঁলোকক মানে শ্ৰী শংকৰদেৱ নেত্ৰালয়ে আজি তেওঁলোকক এখন কাৰ্ড দিব, আৰু সেই কাৰ্ডখনত এটা নিৰ্দিষ্ট তাৰিখ থাকিব। সেই তাৰিখত তেওঁলোকে পেচেণ্টখিনি ইয়াত আহিব, আৰু তেওঁলোকক শ্ৰী শংকৰদেৱ নেত্ৰালয় গুৱাহাটীলৈ লৈ যাব। প্ৰথম দিনাখন তেওঁলোকক খুৱাই লোৱাই টেষ্ট কৰিব। তাৰপিছত দিনাখন তেওঁলোকক চাৰ্জাৰী কৰিব। চাৰ্জাৰী কৰাৰ পিছত নেক্সট ডে তেওঁলোকক আৰু চেকআপ এটা কৰি কেনে ঠিক নিৰ্দিষ্ট জেগাত তেওঁলোকে থৈ যায়। আজি ইয়াত প্ৰায় 300ৰ বেছি হৈছিলে পেচেণ্ট, তাৰে প্ৰায় 40-45 গৰাকীমান বৰ্তমানলৈকে 45 গৰাকীমান চকুত চানি পৰা বেমাৰী চিনাক্তকৰণ কৰা হৈছে। আৰু কিবা সুধিব নেকি? এইটোতো বহুত ভাল কথা। হালবাৰী মহকুমাৰ যিখিনি সাংবাদিক সন্থা আছে, তেওঁলোকে আমাৰ সমন্বয় মঞ্চৰ লগত লগ হৈ কেনে এই যিটো মহান কাম কৰিছে, মই চিৰকৃতজ্ঞ। আৰু এনেকুৱা অনুষ্ঠান কৰিলে ৰাইজৰ পৰা পজিটিভ এনাৰ্জি পাব, আৰু এইটো বহুত ডাঙৰ কথা।
তাৰ চকুৰ নিচিনাখন বস্তুৰ লগত আপোনালোকে আহি কিনে যোগাযোগ কৰি আহিব কৰিছে আৰু ইমান মানুহ মই নথৈ আনন্দিত হৈছোঁ।